নিজৰ জীৱনটো লৈ দুখ নকৰিব, কাৰণ আপোনাৰ জীৱনটো কাৰোবাৰ বাবে সপোনো হ'ব পাৰে। সেইজন ব্যক্তি বহুত মজবুত হয়, যি ভিতৰৰ পৰা এবাৰ ভাঙি যায়। ভগৱানে কৈছে, তুমি শোৱাৰ আগতেই সকলোকে ক্ষমা কৰি দিবা আৰু মই শোৱাৰ আগতেই তোমাক ক্ষমা কৰি দিম। তোমাক সন্মানৰ মূল্য দিব নজনাজনৰ লগত থকাতকৈ অকলে থকাই শ্ৰেষ্ঠ। জীৱনটো এনেকুৱা এখন কিতাপ যাৰ বহুত পৃষ্ঠা আপুনি নিজেই পঢ়িবলৈ বাকী আছে। সেইজনক এবাৰ ধন্যবাদ দিয়ক, যিজনে আপোনাৰ বিশ্বাস ভংগ কৰিছে, কাৰণ বিশ্বাসো বহুত ভাবি চিন্তিহে কৰিব লাগে। মানুহে আপোনাৰ কথা কি ভাবিছে সেইটো চিন্তা কৰাতকৈ আপুনি আপোনাক কি বুলি ভাবে সেইটোহে চিন্তা কৰক। যদি আজি আপুনি উপাৰ্জনতকৈ বেছি কষ্ট কৰিছে, তেন্তে আপুনি বহুত সোনকালে কষ্টতকৈ বেছি উপাৰ্জন কৰিব পাৰিব। যিজনে নিজক সলনি কৰিব পাৰে, সেইজন বহু দূৰ আগুৱাই যাবও পাৰে। যি আনৰ মুখত হাঁহি বিৰিঙাব বিচাৰে, ভগৱানে তেওঁৰ মুখৰ হাঁহি কেতিয়াও কাঢ়ি নিনিয়ে। পৰাজয় এক শিক্ষা, যি নিজক শুধৰাবলৈ সুবিধা দিয়ে। জীৱনত এনে কাম কৰা যাতে তোমাৰ মা-দেউতাই তোমাক আকৌ এবাৰ সন্তান হিচাপে পাবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। কাৰো অন্তৰত দুখ নিদিব, কাৰণ সেইজনৰ অন্তৰখনো আপোনাৰ অন্তৰখনৰ দৰেই কোমল। কেতিয়াবা জীৱনত আনৰ দুখৰ সমভাগী হৈ চাওক। ধন টকা পইচা নাপালেও মনত বহুত শান্তি পাব। ভিক্ষা কাৰোবাৰ বাবে পেচা হ'ব পাৰে, কিন্তু সৰহ সংখ্যক লোকে ভোকৰ তাড়নাতহে ভিক্ষা কৰে। মুখৰ মাতষাৰ হাজাৰ টকাতকৈও মূল্যৱান। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।